যোৰহাটত বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ তিতাবৰৰ চেঁচাসত্ৰু অঞ্চলৰ পৰা উদ্ধাৰ হালধীয়া প্ৰজাতিৰ বিষাক্ত সাপ প্ৰকৃতিপ্ৰেমী পাৰ্থ হাজৰিকাই উদ্ধাৰ কৰে এই বিষাক্ত সাপ বিশেষকৈ চাহবাগান অঞ্চলত থকা এই সাপে কামুৰিলে ততাতৈয়াকৈ চিকিৎসালয়লৈ যাবলৈ আহ্বান জনায় প্ৰকৃতিপ্ৰেমীসকলে এই বিষাক্ত সাপবিধক সালেজা পিট ভাইপাৰ বুলি জনা যায় সালেজা পিট ভাইপাৰ হয় এটো বিশেষকৈ বাগান অঞ্চলত পোৱা যায় কিন্তু এই হালধীয়া ৰংটো বহুত ৰিয়াৰ পাবলৈ নাই আৰু যেহেতু এটা মানুহে মাৰি পেলাই ইয়াক একদম সৰ্বনাশে কৰিছে মোটামুটি পাবলৈ নাইকিয়া হৈ গৈছেগে আজি এটো আমি তিতাবৰ চেঁচাহতৰ চপা নয়পৰীয়া গাঁও বুলি কয় তাৰ পৰা আমি উদ্ধাৰ কৰিছোঁ মানুহ এজনৰ ঘৰৰ ছাইডতে ফুলনিত আছিলে আৰু এই সাপডাল অতিকৈ বিষাক্ত হয় ই কামুৰিলেও মানে ভয় কৰিবলগীয়া বিশেষ একো নাই আপোনালোকে মেডিকেল কলেজলৈ আহিলেও ইয়াৰ ট্ৰিটমেণ্ট আছে কিন্তু কামুৰি দিলে বিশেষকৈ কটা চিঙা ব্লেড চেড মাৰিব নালাগে কেলে ই কামুৰিলে আমাৰ যথেষ্টখিনি ক্ষতি হোৱাৰ চান্সেছ থাকে গতিকে যিমান পাৰে মেডিকেললৈ আহে দৰকাৰ মেডিকেললৈ আহিলে এটা ট্ৰিটমেণ্ট আছে অলপমান সময় লাগে ভাল হ'লে তথাপিতো ভাল হয়